বৃহস্পতিবাৰে জন্ম হোৱা লোকসকলৰ বাবে জুন 2026 হ'ব পাৰে জীৱনৰ টাৰ্ণিং পইণ্ট। এই মাহত খুলিব পাৰে বন্ধ ভাগ্যৰ দুৱাৰ, কিন্তু এটা ভুল সিদ্ধান্তই সকলো ওলটাই দিব পাৰে। টকা পইচা, চাকৰি, প্ৰেম আৰু ভাগ্য কোন ক্ষেত্ৰত আহিছে ডাঙৰ সুখবৰ আৰু কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব। ভিডিঅ'টো শেষলৈকে চাই জানি লওক জুন 2026ৰ গুপ্ত সংকেত। প্ৰথমতে আহিছোঁ টকা পইচা। বৃহস্পতিবাৰে জন্ম হোৱা ব্যক্তিসকলৰ বাবে জুন মাহটো আৰ্থিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। মাহৰ আৰম্ভণিতে টকাৰ ওপৰত অলপ প্ৰেছাৰ অনুভৱ হ'ব পাৰে। আগতে ধাৰ দিয়া টকা ঘূৰাই পোৱাত দেৰি হ'ব পাৰে অথবা আকস্মিক খৰচ বৃদ্ধি পাব পাৰে। বিশেষকৈ ঘৰুৱা প্ৰয়োজন, চিকিৎসা অথবা ভ্ৰমণৰ কাৰণে অধিক খৰচ হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, এই সময়খিনি সাময়িক। জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা ধনৰ গতি লাহে লাহে উন্নত হ'বলৈ আৰম্ভ কৰিব। যিসকল ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে নতুন গ্ৰাহক, নতুন সুযোগ আহিব পাৰে। বহুদিন ধৰি ৰৈ থকা পে'মেণ্ট অথবা লাভৰ টকা এই সময়ত হাতত আহিব পাৰে। কোনো নতুন কাম আৰম্ভ কৰাৰ চিন্তা থাকিলে 12 জুনৰ পিছত আৰম্ভ কৰাটো শুভ হ'ব। চাকৰি কৰা লোকসকলৰ ক্ষেত্ৰত অফিচত নতুন দায়িত্ব আহিব পাৰে। এই দায়িত্বই ভৱিষ্যতে আৰ্থিক উন্নতিৰ পথ মুকলি কৰিব। কিছুমান লোকৰ ইনক্ৰিমেণ্ট, বোনাছ বা অতিৰিক্ত আয়ৰ সুযোগো দেখা যাব পাৰে। কিন্তু এই মাহত অতি বিশ্বাস কৰি কাৰোবাক টকা ধাৰ দিয়াটো এৰাই চলিব। বিশ্বাসঘাতকতাৰ সম্ভাৱনা দেখা গৈছে। জুন মাহত অনলাইন লেনদেন, ডকুমেণ্ট চাইন অথবা ইনভেষ্ট কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰিব লাগিব। বিশেষকৈ 16 জুনৰ পৰা 21 জুনৰ ভিতৰত সাৱধানতা অত্যন্ত প্ৰয়োজন। ভুল সিদ্ধান্তই লোকচান আনিব পাৰে। মাহৰ শেষভাগত ভাগ্যৰ পূৰ্ণ সমৰ্থন লাভ কৰিব। হঠাৎ ধন লাভ, নতুন আয়ৰ উৎস অথবা কোনো শুভ সংবাদ লাভৰ যোগ দেখা গৈছে। যিসকল বহুদিন ধৰি আৰ্থিক সমস্যাত ভুগি আছে তেওঁলোকৰ বাবে এই সময়টো আশাৰ পোহৰ লৈ আহিব। এই মাহত বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰিলে আৰু গৰু নাইবা দুখীয়া মানুহক খাদ্য খুৱালে ধন ভাগ্য অধিক শক্তিশালী হ'ব। মনত ৰাখিব, জুন 2026ত টকাৰ ক্ষেত্ৰত ধৈৰ্য আৰু বুদ্ধিমান সিদ্ধান্তই আপোনাৰ জীৱন সলনি কৰিব পাৰে। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। জুন 2026 বৃহস্পতিবাৰে জন্ম হোৱা ব্যক্তিসকলৰ বাবে জুন 2026 প্ৰেম আৰু দাম্পত্য ক্ষেত্ৰত বহু পৰিৱৰ্তনৰ সংকেত লৈ আহিব। এই মাহত আপোনাৰ হৃদয়ৰ বহুদিনৰ ইচ্ছা লাহে লাহে পূৰণ হোৱাৰ সংকেত দেখা গৈছে। কিন্তু আৱেগত লৈ ভুল সিদ্ধান্ত ল'লে সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন ব্যক্তিৰ আগমন হ'ব পাৰে। বিশেষকৈ সামাজিক যোগাযোগ, বন্ধু-বান্ধৱ অথবা কামৰ জৰিয়তে বিশেষ কাৰোবাৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব। জুনৰ দ্বিতীয় সপ্তাহত আৰম্ভ হোৱা কোনো সম্পৰ্ক ভৱিষ্যতে গভীৰ প্ৰেমত পৰিণত হোৱাৰ সম্ভাৱনা আছে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহত ভুল বুজাবুজি আৰু অভিমানৰ সম্ভাৱনা দেখা গৈছে। সৰু কথাক লৈ ডাঙৰ তৰ্ক-বিতৰ্ক হ'ব পাৰে। কিন্তু যদি ধৈৰ্য ধৰি কথা কয় তেন্তে সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব। এই সময়ত অহংকাৰ এৰাই চলাটো অত্যন্ত প্ৰয়োজন। দাম্পত্য জীৱনত কেতিয়াবা মানসিক দূৰত্ব অনুভৱ হ'ব পাৰে। সংসাৰৰ দায়িত্ব, টকা পইচাৰ প্ৰেছাৰ অথবা বাহিৰৰ মানুহৰ কথাত সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ 14 জুনৰ পৰা 19 জুনৰ ভিতৰত স্বামী-স্ত্ৰীৰ মাজত তৰ্কৰ সম্ভাৱনা বেছি আছে। সেইকাৰণে শান্ত মন আৰু বিশ্বাস বজাই ৰখাটো অতি প্ৰয়োজন। মাহৰ শেষ ভাগত প্ৰেম আৰু বিবাহিত জীৱনত পুনৰ মিঠাচ ঘূৰি আহিব। একেলগে ভ্ৰমণ, পূজা অথবা সময় কটোৱাই সম্পৰ্কক পুনৰ সুখী কৰি তুলিব। বহুদিন ধৰি সন্তান লাভৰ আশা কৰা দম্পতীয়ে শুভ সংবাদ পাব পাৰে। এই মাহত বৃহস্পতিবাৰে হালধীয়া ফুল ভগৱানক বিষ্ণুক অৰ্পণ কৰিলে আৰু সংগীক সন্মান দিলে প্ৰেম ভাগ্য অধিক শক্তিশালী হ'ব। মনত ৰাখিব, জুন 2026ত আপোনাৰ সম্পৰ্ক বচাই ৰাখিব প্ৰেম, ধৈৰ্য আৰু বিশ্বাসে, কাৰণ এই মাহতেই হৃদয়ৰ গুপ্ত পৰীক্ষা হ'ব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন। বৃহস্পতিবাৰে জন্ম হোৱা ব্যক্তিসকলৰ বাবে জুন 2026 কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তন আৰু নতুন সুযোগৰ সংকেত লৈ আহিছে। এই মাহত আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই কামবোৰ আগবাঢ়িবলৈ আৰম্ভ কৰিব। মাহৰ আৰম্ভণিতে অফিচ অথবা কৰ্মক্ষেত্ৰত প্ৰেছাৰ অলপ বৃদ্ধি পাব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ পৰা নতুন দায়িত্ব পাব পাৰে আৰু এই দায়িত্বই আপোনাৰ দক্ষতাৰ পৰীক্ষা ল'ব। কেতিয়াবা মনত হ'ব যে আপোনাৰ পৰিশ্ৰমৰ সঠিক মূল্য পোৱা নাই, কিন্তু হতাশ নহ'ব। জুনৰ মাজভাগত ভাগ্য লাহে লাহে আপোনাৰ পক্ষত ঘূৰি আহিব। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই মাহটো শুভ সংকেত লৈ আহিছে।
নতুন ইণ্টাৰভিউ কল অথবা বহুদিন ধৰি অপেক্ষা কৰি থকা ভাল খবৰ পাব পাৰে। বিশেষকৈ 11 জুনৰ পিছত নতুন চাকৰি অথবা নতুন সুযোগ লাভৰ সম্ভাৱনা বেছি আছে। ব্যৱসায়ীসকলৰ বাবে জুন মাহত নতুন যোগাযোগ অত্যন্ত লাভজনক হ'ব। কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত ডাঙৰ কাম অথবা লাভৰ সুযোগ আহিব পাৰে। কিন্তু অংশীদাৰী ব্যৱসায়ত অতি বিশ্বাস নকৰিব। ডকুমেণ্ট ভালদৰে পৰীক্ষা নকৰাকৈ কোনো সিদ্ধান্ত নল'ব। কৰ্মক্ষেত্ৰত কিছুমান লোকে আপোনাৰ সফলতাক দেখি হিংসা কৰিব পাৰে। সেইকাৰণে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ কৰি নুফুৰিব। বিশেষকৈ 11 জুনৰ পৰা 22 জুনৰ ভিতৰত সহকৰ্মীৰ সৈতে তৰ্ক অথবা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখা গৈছে। শান্ত থাকিলে সকলো সমস্যা দূৰ হ'ব। মাহৰ শেষভাগত উন্নতি, সন্মান আৰু নতুন পৰিচয় লাভৰ যোগ শক্তিশালী হ'ব। কিছুমান ব্যক্তিয়ে প্ৰমোচন, নতুন প্ৰজেক্ট অথবা নেতৃত্বৰ সুযোগ পাব পাৰে। এই সময়ত কৰা পৰিশ্ৰমে আগন্তুক কেইমাহমানৰ সফলতাৰ ভিত্তি গঢ়ি তুলিব। বৃহস্পতিবাৰে শিক্ষক, গুৰুজন অথবা দুখীয়া মানুহক সহায় কৰিলে কৰ্মভাগ্য অধিক শক্তিশালী হ'ব। মনত ৰাখিব, জুন 2026ত আপোনাৰ কৰ্মজীৱনত ভাগ্যৰ দুৱাৰ খুলিব পাৰে, কিন্তু বুদ্ধি আৰু ধৈৰ্যৰ নিৰ্ধাৰণ কৰিব আপুনি কিমান দূৰ আগবাঢ়িব। এতিয়া লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষা। বৃহস্পতিবাৰে জন্ম হোৱা ব্যক্তিসকলৰ বাবে জুন 2026 স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা অত্যন্ত প্ৰয়োজনীয় হ'ব। এই মাহত শৰীৰ আৰু মন দুয়োটাৰ ওপৰত বিশেষ যত্ন ল'ব লাগিব। বাহিৰত সকলো ঠিক যেন লাগিলেও ভিতৰত ভাগৰুৱা বা মানসিক চাপ বৃদ্ধি পাব পাৰে। মাহৰ আৰম্ভণিতে অধিক দৌৰা-দৌৰি, কামৰ প্ৰেছাৰ আৰু চিন্তাৰ কাৰণে টোপনিৰ সমস্যা, মূৰৰ বিষ অথবা শৰীৰত এলেহুৱা ভাৱ হ'ব পাৰে। বিশেষকৈ যিসকলে আগতে গেছ, পেট বা ব্লাড প্ৰেছাৰৰ সমস্যাত ভুগি আছে তেওঁলোকে খাদ্যৰ অভ্যাসত সাৱধান হ'ব লাগিব। বাহিৰত তেলজাতীয় খাদ্য আৰু অনিয়মিত জীৱনশৈলী এৰাই চলাটো ভাল হ'ব। 14 জুনৰ পৰা 20 জুনৰ ভিতৰত সৰু আঘাত, জ্বৰ অথবা হঠাৎ স্বাস্থ্যজনিত সমস্যাৰ সংকেত দেখা গৈছে। সেইকাৰণে গাড়ী চলোৱাৰ সময়ত আৰু ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান থাকিব। এই সময়ত বিশ্ৰাম আৰু নিয়মিত পানী খোৱাটো অত্যন্ত প্ৰয়োজন। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই মাহত বহু কথা মনত জমা হৈ থাকিব পাৰে। সকলো চিন্তা নিজৰ ভিতৰত ৰাখিলে মন অধিক অশান্ত হ'ব। ভগৱানৰ নাম স্মৰণ, ধ্যান অথবা প্ৰকৃতিৰ মাজত কিছু সময় কটোৱাই মন শান্ত কৰিব। শিক্ষাৰ ক্ষেত্ৰত জুন মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। যিসকল ছাত্ৰ-ছাত্ৰী পৰীক্ষা, ইণ্টাৰভিউ অথবা নতুন শিক্ষা লাভ কৰাৰ প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সময় শুভ হ'ব। মনোযোগ ধৰি ৰাখিলে ভাল ফলাফল লাভ কৰিব পাৰিব। কিন্তু মোবাইল, সামাজিক মাধ্যম আৰু এলেহুৱাই পঢ়া-শুনাত বাধা সৃষ্টি কৰিব পাৰে। জুন মাহৰ দ্বিতীয় ভাগত নতুন বিষয় শিকাৰ আগ্ৰহ বৃদ্ধি পাব পাৰে। কিছুমান শিক্ষাৰ্থীয়ে স্কলাৰশ্বিপ, নতুন সুযোগ অথবা দূৰ ঠাইত পঢ়াৰ সুখবৰ লাভ কৰিব পাৰে। যিসকলে বহুদিন ধৰি কোনো ফলৰ অপেক্ষাত আছে তেওঁলোকে লাহে লাহে শুভ সংবাদ পাব পাৰে। বৃহস্পতিবাৰে হালধীয়া ফল দান কৰিলে আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰিলে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত অধিক শক্তিশালী হ'ব। মনত ৰাখিব, জুন 2026ত আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব সুস্থ শৰীৰ, শান্ত মন আৰু একাগ্ৰতা। বৃহস্পতিবাৰে জন্ম হোৱা জাতক-জাতিকাসকল, এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে জুন মাহটোৰ ভিতৰত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰনো কি হ'ব। শুভ তাৰিখ জুন মাহত 3, 7, 11, 15, 21 আৰু 28 তাৰিখ আপোনাৰ বাবে বিশেষ শুভ হ'ব। এই দিনবোৰত নতুন কাম আৰম্ভ, ইণ্টাৰভিউ, ব্যৱসায়িক সিদ্ধান্ত, ধন ইনভেষ্ট অথবা গুৰুত্বপূৰ্ণ আলোচনা কৰিলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। সাৱধান থাকিব লগা তাৰিখ 19 তাৰিখ, 16 তাৰিখ আৰু 24 তাৰিখ অলপ সাৱধান থাকিব লাগিব। এই দিনত তৰ্ক, ভুল সিদ্ধান্ত অথবা আৰ্থিক ক্ষতিৰ সম্ভাৱনা দেখা গৈছে। শুভ সংখ্যা 3, 5 আৰু 9। এই সংখ্যাবোৰে জুন মাহত আপোনাৰ ভাগ্য শক্তিশালী কৰিব। মোবাইল নম্বৰ, গাড়ীৰ নম্বৰ, টকেন অথবা বিশেষ কামত এই সংখ্যাৰ উপস্থিতি শুভ সংকেত বুলি গণ্য কৰা হ'ব। শুভ ৰং হালধীয়া, সোণালী আৰু আকাশী। এই ৰঙৰ কাপোৰ অথবা বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি পাব। বিশেষকৈ বৃহস্পতিবাৰে হালধীয়া ৰং অধিক শুভ হ'ব। শুভ প্ৰতিকাৰ প্ৰতি বৃহস্পতিবাৰে ভগৱান বিষ্ণু অথবা গুৰুক স্মৰণ কৰি হালধীয়া ফুল অৰ্পণ কৰক। দুখীয়া মানুহক বুটৰ দালি, কল অথবা হালধীয়া বস্তু দান কৰিলে ভাগ্যৰ বাধা কমিব। সকলো কাম আৰম্ভ কৰাৰ আগতে ওম গুৰুৱে নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিলে মানসিক শান্তি আৰু সফলতা লাভ কৰিব।
মনত ৰাখিব, জুন 2026ত ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে, কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্তই আপোনাৰ জীৱন সলনি কৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, এয়া আছিল বৃহস্পতিবাৰে জন্ম হোৱা ব্যক্তিসকলৰ জুন 2026 মাহৰ সম্পূৰ্ণ ৰাশিফল। এই মাহত কিছুমান ডাঙৰ পৰিৱৰ্তনে আপোনাৰ জীৱনৰ নতুন পথ খুলিব পাৰে। ক'ত সুখ, ক'ত সতৰ্কতা আৰু ক'ত ভাগ্যৰ গুপ্ত সংকেত লুকাই আছে, সেয়া এতিয়া আপোনালোকৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক নতুন ৰাশিফল সকলোৰে আগত আপুনি পাব পাৰে। আপোনাৰ জন্ম বাৰটো কমেণ্টত নিশ্চয় লিখিব আৰু ভগৱান বৃহস্পতিয়ে সকলোৰে জীৱনত সুখ, শান্তি আৰু সফলতা প্ৰদান কৰক। আকৌ লগ পাম নতুন এটা ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।